পোষ্টমাষ্টাৰৰ চাকৰিটো পাই মানুহজনৰ প্ৰথমতে উলাপুৰ গাঁৱলৈকে আহিবলগীয়া হ'ল। উলাপুৰ গাঁও তেনে সাধাৰণ গাঁও, ওচৰতে আছে নীলকুঠি, নীলৰ খাজনা লোৱা চাহাবৰ অফিচ। কুঠিৰ চাহাবে অশেষ যত্ন কৰি বহু পৰিশ্ৰম কৰি এই নতুন ডাকঘৰটো, এই নতুন পোষ্ট অফিচটো স্থাপন কৰোৱাইছে। কিন্তু পোষ্টমাষ্টাৰ, আমাৰ গল্পৰ নায়ক পোষ্টমাষ্টাৰ কলকাতাৰ মানুহ। পানীৰ মাছ বাহিৰলৈ আনিলে যেনেকৈ যি দশা হয়, এই ভিতৰুৱা গাঁওখনলৈ আহি আমাৰ পোষ্টমাষ্টাৰৰ সেই একেই দশা হ'ল। এটা আন্ধাৰ 8চলীয়া ঘৰত তেওঁৰ অফিচ, ওচৰতে এটা খেলুৱৈৰে ভৰা পুখুৰী আৰু তাৰ চাৰিওফালে হাবি অৰণ্য। কুঠিৰ গুমস্তা মানে খাজনা আদায়কাৰীসকলৰ আজৰি অতি কম। তদুপৰি সিহঁত ভদ্ৰলোকৰ সৈতে মিলিবৰ উপযুক্ত নহয়। বিশেষকৈ কলকাতাৰ মানুহে এওঁলোকৰ লগত মিলিব নোৱাৰে। তেনে মানুহ অচিনাকি ঠাইলৈ গ'লে হয় উদ্ধত হয়, নহয় একেবাৰে অপ্ৰতিভ হয়। এইটো কাৰণতেই আমাৰ পোষ্টমাষ্টাৰ স্থানীয় লোকসকলৰ সৈতে বৰকৈ মিলা মিছা কৰিব পৰা নাই। অথচ হাতত কোনো কামো নাই। কেতিয়াবা দুই এটা কবিতা লিখিবলৈ চেষ্টা কৰে। সেই কবিতাত তেওঁ এনে এটা ভাৱ ব্যক্ত কৰিব খোজে যে দিনৰ দিনটো তৰুপল্লৱৰ কম্পন আৰু আকাশৰ মেঘবোৰলৈ চাই জীৱনটো যেন সুখেৰেই পাৰ হৈ যায়। কিন্তু অন্তৰ্যামীয়ে জানে যে ইয়াত পুনৰ নৱজীৱন লাভ কৰাটো বৰ সহজ নহয়। গছ বন কাটি পকা ৰাস্তা বনাব লাগিব, শাৰী শাৰী অট্টালিকাই আকাশৰ মেঘ দৃষ্টিপথৰ পৰা আঁতৰাই ৰাখিব লাগিব। পোষ্টমাষ্টাৰৰ দৰমহা কম, ৰন্ধা বঢ়া কৰিব লাগে নিজেই। ইটো সিটো সহায় কৰি দিবলৈ এজনী সৰু হাত মাউৰা ছোৱালী আহিল। তাইৰ নাম ৰতন, বয়স 12-13। এতিয়াই তাইৰ বিবাহৰ কোনো সম্ভাৱনা দেখা যোৱা নাই। সন্ধিয়া যেতিয়া গাঁৱৰ গোহালিবোৰৰ পৰা কুণ্ডলী পকাই ধোঁৱাবোৰ ওপৰলৈ উঠে, মাঝে মাঝে তবু দেখা জোপোহাবোৰৰ মাজে মাজে যেতিয়া জিলিয়ে মাতে, চিরদিন কেন দূৰৈত মতলীয়া বাউলহঁতে খোল কৰতাল বজাই গীত জোৰে। কেন মেঘাসে হৃদয় আকাশে। যেতিয়া আন্ধাৰ চোতালত বহি গছৰ কম্পন দেখিলে কবিৰ হৃদয়ত ইহঁত কম্পন হয়। তোমারে দেখিতে তেতিয়া ঘৰৰ চুকত ক্ষীণ শিখাৰ এগছি প্ৰদীপ জ্বলাই পোষ্টমাষ্টাৰে মাতে, ৰতন। ৰতনে এই মাতটোৰ কাৰণে অপেক্ষা কৰি থাকে। কিন্তু এবাৰ মাতিলে তাই ভিতৰলৈ লগে লগে সোমাই নাহে। তাই মাথোন কয়, কিয় মাতিছে দাদা বাবু? পোষ্টমাষ্টাৰে তাইক ধপাতে চিলিম লগাই দিবলৈ কয়। চিলিমত ফুল দি ৰতন সোমাই আহে। চিলিমটো লৈ পোষ্টমাষ্টাৰে তাইক সোধে, ৰতন, মাৰ কথাটোৰ মনত পৰে?
দেউতাকলৈ তাইৰ অলপ অলপহে মনত পৰে। দিনটো পৰিশ্ৰম কৰি অহা দেউতাই উভতি আহি দুটা এটা সন্ধ্যা দুটা এটা কথা কয়। সেই কথাবোৰ এখন ছবিৰ দৰে তাইৰ মনত অংকিত হৈ আছে। এই কথাবোৰ কোৱাৰ লগে লগেই তাই পোষ্টমাষ্টাৰৰ ভৰিৰ ওচৰৰ মাটিত বহি লয়। তাইৰ মনত পৰে যে তাইৰ এটা ভায়েক আছিল। বহুদিন আগতে এদিন বাৰিষা ডুবিৰ পাৰত বহি গছৰ ভগা ডাল এটাকে বৰশী কৰি মাছ ধৰাৰ খেলা খেলিছিল। মনত পৰে তাইৰ ছয়াময়াকৈ তাইৰ মনত পৰে। পোষ্টমাষ্টাৰেও নিজৰ কথা কয় আৰু কয় সৰু ভায়েক আৰু বায়েকৰ কথা। প্ৰবাসত অকলে থাকিলে যিসকলৰ বাবে হৃদয় ব্যথিত হয় সেইসকলৰ কথা পোষ্টমাষ্টাৰে কয়। নীলকুঠিৰ গোমস্তাসকলৰ আগত যিবোৰ কথা কেতিয়াও উত্থাপন কৰিব নোৱাৰি সেই কথা তেওঁ এই অশিক্ষিত ক্ষুদ্ৰ বালিকাগৰাকীৰ আগত অনৰ্গল কৈ যায়। পোষ্টমাষ্টাৰৰ ঘৰৰ মানুহবিলাকৰ কাল্পনিক মূৰ্তি, তেওঁলোকৰ ছবি এই সৰু ছোৱালীজনীৰ হৃদয়ত চাপ বহি যায়। তাই চিনিব পৰা হৈ যায় সকলোকে নেদেখাকৈয়ে। অৱশ্যে দিনবোৰ সদায় একেদৰে নাযায়। দিনবিলাক সদায় একেদৰে নাযায়। ফুকুমল এজাক বতাহ বলে, তিতা ঘাঁহ আৰু গছ গছনিবোৰত ৰ'দ পৰি একাকাৰ গোন্ধ ওলায়। ক্লান্ত পৃথিৱীৰ তপত নিশ্বাস গাৰ ওপৰত লগা এনেকুৱা অনুভৱ হয়। আৰু কৰবাত অত্যন্ত কৰুণ স্বৰত এটা জেদী চৰায়ে প্ৰকৃতিৰ দৰবাৰত এটি গোচৰ, এটা নালিচ বাৰে বাৰে আবেদন কৰে। এনেকুৱা মুহূৰ্তবিলাকত যদি কাষত কোনোবা আপোন মানুহ থাকিলহেঁতেন, পোষ্টমাষ্টাৰে ভাবে এনে মুহূৰ্তবিলাকত কাষত যদি কোনো আপোন মানুহ থাকিলহেঁতেন, হৃদয়ৰ লগত একান্তভাৱে সংলগ্ন আপোন মানুহ। চৰাইজনীয়ে বোধ কৰোঁ সেই কথাকে বাৰে বাৰে ক'বলৈ ধৰিছে, যেনে জনহীন তৰুচ্ছায়া নিমগ্ন দুপৰীয়াৰ পল্লৱ মৰ্মৰৰ অৰ্থ সেয়াই। তেওঁ দীৰ্ঘ নিশ্বাস পেলায়। তেওঁ ৰতনক কয়, তোক মই অলপ অলপকৈ পঢ়িবলৈ শিকাম। ৰতনে অ আ ক খ শিকে। ৰতনে যুক্তাক্ষৰ শিকে। ক খ গ ঘ চ ছ জ ঝ দুয়ে দুয়ে সরি। কিন্তু এদিন পোষ্টমাষ্টাৰ অসুস্থ হয়। খাটিয়াৰ ওপৰত শুই থকা ৰোগকাতৰ শৰীৰটোৱে অকণমান শুশ্ৰূষা বিচাৰে। ৰোগীৰ উষ্ণ কপালখনৰ ওপৰত এখন কণমানি হাতৰ স্পৰ্শ পৰে। ৰতন যেন তেতিয়া আৰু এজনী সৰু ছোৱালী হৈ নাথাকে, তাই এজনী বালিকা হৈ নাথাকে। সেই মুহূৰ্তত তাইৰ মাতৃৰ ৰূপ পায়, মাতৃৰ ভূমিকাত অৱতীৰ্ণ হয়। প্ৰথমতে তাই
বৈদ্য মতাই আনে, যথা সময়ত দৰৱ খুৱায় আৰু গোটেই ৰাতি ওচৰত থাকি মূৰ শিতানত বহি থাকে। তাই নিজেই পথ্য ৰান্ধে। কিছু সময়ৰ মূৰে মূৰে সোধে, দাদা বাবু, এতিয়া অলপ ভাল পাইছেনে? সেৱা শুশ্ৰূষা পাই এদিন পোষ্টমাষ্টাৰ আৰোগ্য হৈ উঠিল। তেওঁ ৰোগ শয্যা ত্যাগ কৰিলে। কিন্তু এইবাৰ যেন তেওঁ কিছু অন্য মনস্ক আৰু ভাবুক হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, ইয়াত এনেকৈ থাকিলে নহব, আন ক'ৰবালৈ বদলি হৈ যাব লাগিব। বদলিৰ বাবে তেওঁ কলকাতাৰ কৰ্তৃপক্ষলৈ আবেদন জনালে, দৰখাস্ত কৰিলে। ৰতনে পোষ্টমাষ্টাৰৰ আহ্বানৰ বাবে বাৰে বাৰে অপেক্ষা কৰি ৰয়। অথচ পোষ্টমাষ্টাৰে তেতিয়া ব্যাকুল মনেৰে কেৱল দৰখাস্তৰ উত্তৰৰ প্ৰতীক্ষাত থাকে। ৰতনে পুৰণি পাঠবোৰ বাৰে বাৰে পঢ়িবলৈ ধৰে। তাই ভাবে, ভিতৰলৈ পঢ়িবলৈ মাতিলে তাই এইবাৰ যুক্তাক্ষৰ পঢ়াত বেছি মনোযোগ দিব আৰু যেন তাইৰ খেলি মেলি নহয়। পোষ্টমাষ্টাৰৰ দৰখাস্ত মঞ্জুৰ নহল। কিন্তু তেওঁ সিদ্ধান্ত কৰিলে যে তেওঁ কাম ইস্তফা দি গুচি যাবগৈ। এই কথাটো সৰু ছোৱালীজনীয়ে বুজি নাপালে। তাই একো আওভাও নাপালে। তাই বাৰে বাৰে সুধিলে, বাবু, কেতিয়া আহিব আৰু কেতিয়া আহিব? পোষ্টমাষ্টাৰে নিৰ্মমভাৱে ক'লে, আৰু নাহো, আৰু ঘূৰি নাহো। বহু সময়লৈ কাৰো মুখৰ পৰা কোনো মাত নোলাল। চাকিটো ঠিমিক থামাককৈ জ্বলি থাকিল। এঠাইত ছালৰ ফুটাই দি পানী সৰকি মাটিৰ বাচনৰ ওপৰত টপটপকৈ পৰিবলৈ ধৰিলে। ৰাতিৰ আহাৰৰ পাছত ছোৱালীজনীয়ে হঠাৎ সুধিলে, দাদা বাবু, মোক আপোনাৰ ঘৰলৈ লৈ যাবনে? পোষ্টমাষ্টাৰে হাঁহি উত্তৰ দিলে, তোক কেনেকৈ লৈ যাম? কিন্তু কি কাৰণেনো নিয়া অসম্ভৱ, কি কাৰণে লৈ যোৱা অসম্ভৱ, সেই বিষয়ে তেওঁ কোৱাৰ কোনো আৱশ্যক বোধ নকৰিলে। গোটেই ৰাতি সপোনে জাগৰণে তাইৰ কাণত বাজি থাকিল, তোক কেনেকৈ লৈ যাম, তোক কেনেকৈ লৈ যাম, তোক কেনেকৈ লৈ যাম, তোক কেনেকৈ দিম। পিছদিনা পুৱা তাই পোষ্টমাষ্টাৰৰ মুখলৈ নীৰৱে চাই থাকিল। পোষ্টমাষ্টাৰে ক'লে, মোৰ ঠাইত যিজন মানুহ আহিব, বুজি পাইছ, মোৰ ঠাইত যিজন মানুহ আহিব
যিজন পোষ্টমাষ্টাৰ আহিব তেওঁ মই কৈ যাম তোৰ কোনো অসুবিধা নহ'ব তেওঁ তোক যত্ন ল'ব মই যামগৈ বুলি একো ভাবিব নালাগে ৰতনৰ মনটোৱে হাহাকাৰ কৰি উঠিল ৰতনৰ মনটোৱে হাহাকাৰ কৰি উঠিল তাই মাথোন ক'লে নালাগে নালাগে আপুনি কাকো একো ক'ব নালাগে মই আৰু নাথাকো ৰতনৰ এই ৰূপ পোষ্টমাষ্টাৰে আগতে কেতিয়াও দেখা নাছিল তেওঁ অবাক হৈ চাই থাকিল তাইলৈ নতুন পোষ্টমাষ্টাৰ আহিল আৰু আগৰজন বিদায় ল'বলৈ সাজু হ'ল তেওঁ নিজৰ বাটৰ খৰচৰ কাৰণে কেইটামান পইচা নিজলৈ ৰাখিলে আৰু বাকী গোটেইখিনি সমুদায় টকা তেওঁ ৰতনক দিব খুজিলে কিন্তু ৰতনে সেই টকা পইচা ল'বলৈ মান্তি নহ'ল তাই ক'লে আপোনাক ভৰিত ধৰিছো দাদা বাবু মোক একো নিদিব মোৰ কাৰণে কোনেও একো ভাবিব নালাগে দুখ আৰু প্ৰচণ্ড অভিমানেৰে তাই তাৰ পৰা দৌৰি গুচি গ'ল আজ ঝড়ে রাতে তোমার অভিসার পোষ্টমাষ্টাৰ নাওত উঠিছে সেয়া নাও এৰি দিছে বাৰিষাৰ উফন্দি অহা নদীয়ে পৃথিৱীৰ উচ্চলিত অশ্ৰুৰাশিৰ দৰে যেতিয়া খল বলাবলৈ ধৰিলে তেওঁ তেতিয়া বুকুৰ মাজত এক ধৰণৰ বেদনা অনুভৱ কৰিবলৈ ধৰিলে এজন সাধাৰণ গাঁৱৰ এজনী সৰু ছোৱালী তাইৰ কৰুণ মুখত ছবিয়ে তেওঁক কষ্ট দিবলৈ ধৰিলে এবাৰ তেওঁৰ নিতান্ত ইচ্ছা হ'ল তেওঁ ঘূৰি আহিব নেকি তেওঁৰ উভতি আহিবলৈ মন গ'ল পৃথিৱীৰ কোলাৰ পৰা সৰি পৰা এজনী অনাথ ছোৱালীক তেওঁ লগত লৈ যাবলৈ তেওঁৰ মন গ'ল কিন্তু নাওৰ পালত তেতিয়া বতাহ লাগিছে বাৰিষাৰ ঘুমত খৰতৰ বেগে বব ধৰিছে লাহে লাহে নাওখন অদূৰত শ্মশানৰ সন্মুখ পালে লগে লগে নদী প্ৰবাহত উঠি যোৱা পথিকৰ উদ্দাস হৃদয়ত এটি তত্ত্বৰ উদয় হ'ল এটি তত্ত্ব জীৱনত কত মৃত্যু কত বিচ্ছেদ আহে আৰু যায় ঘূৰি গৈ কি লাভ এই পৃথিৱীত কোন কাৰ কিন্তু ৰতনৰ মনত কোনো তত্ত্বৰ উদয় নহ'ল তাই কেৱল পোষ্ট অফিচৰ চাৰিওফালে কান্দি কান্দি বাউলি হৈ ঘূৰি ফুৰিবলৈ ধৰিলে মনত সোমাই থাকিল এটা ক্ষীণ আশা তাইৰ মনত সোমাই থাকিল কেনেবাকৈ যদি আকৌ এবাৰ পোষ্টমাষ্টাৰ উভতি আহে সেই আশাৰ বান্ধোনত তাই বান্ধ খাই থাকিল তাই ভাবিলে তাই যেন ইয়াৰ পৰা আৰু দূৰলৈ গুচি যাব নোৱাৰে
মানুহ ভ্ৰান্তিত থাকে প্ৰবল প্ৰমাণক অবিশ্বাস কৰি মিছা আশাত বুকুত বান্ধি মানুহে বাচি থাকিবলৈ আপ্ৰাণ চেষ্টা কৰে যেতিয়া সকলো বান্ধন ছিগি যায় আৰু হৃদয়ৰ তেজ সুখী ভ্ৰান্তি দূৰলৈ পলাই যায় তেতিয়া মানুহৰ চেতনা হয় কিন্তু যেতিয়া চেতনা আহে তেতিয়া মানুহে আকৌ এটা দ্বিতীয় ভ্ৰান্তিত সোমাই পৰে দ্বিতীয় ভ্ৰান্তিৰ পাছত আবদ্ধ হৈ মানুহ পুনৰ ব্যাকুল হৈ পৰে মাঝে মাঝে তবু দেখা পায় চিরদিন কেন পায় না কেন মেঘ আসে হৃদয় আকাশে কেন মেঘ আসে হৃদয় আকাশে তোমারে দেখিতে মাঝে মাঝে তবু দেখা পায় চিরদিন কেন পায় না ইমান পৰে আপোনালোকে শুনিছিলে